মোৰ নাম শ্ৰী বিশাল দত্ত। মই গৌৰীসাগৰ ব্লক ভেটেনেৰী ডিছপেঞ্চেৰী নিযুক্ত হৈ আছোঁ আৰু মই ইয়াত কৰ্মজীৱন আৰম্ভ কৰা এতিয়া দুবছৰ হৈছে জুনৰ 1 তাৰিখে। আৰু আমাৰ সমস্যাটো মানে কি, যিহেতু আমাৰ এতিয়ালৈকে মই চাকৰিত যোগদান হোৱাৰ পৰাই আমাৰ এতিয়ালৈকে নিৰ্দিষ্টকৈ এটা গৃহ নাই, নিৰ্দিষ্টকৈ এটা অফিচ নাই। সেই অফিচৰ যিটো মানে চৰকাৰী কৰ্মচাৰী বুলি ক'লে এটা অফিচৰ যিহেতু দৰকাৰ হয়, সকলোৱে গম পায়। আৰু সেই অফিচটো আজিলৈকে আমি নাপালোঁ। আৰু তাৰ কাৰণে আমি জগৰীয়া কোন আমি ক'বলৈ নাযাওঁ, কিন্তু আমি বহুতখিনি আমাৰ ওপৰ মহলাৰ আমাৰ ৰেচপেক্টেড DVO ছাৰহঁত আছে, তেওঁলোকে আবেদন অলৰেডি কৰিছিল, কিন্তু এতিয়ালৈকে আমাৰ কোনো চেংচন নহ'লে বুলি কোৱা শুনিছোঁ। আৰু ফলত আমাৰ কাম কাৰ্যত বহুত অসুবিধাৰ সৃষ্টি হয়, যিহেতু আমাৰ পশুধনৰ প্ৰায় সমস্যাৰ সন্মুখীন হয়। আৰু আমাৰ প্ৰতিষেধক যিখিনি আমাৰ ভেকচিনেশ্যন বুলি কওঁ, আমাৰ FMD, ব্ৰুচেলা বা লাম্পি, যিবোৰ ডিজিজ প্ৰায় পশুধনৰ হৈ থাকে, তাৰ কাৰণে আমাৰ যিহেতু প্ৰতিষেধক আহে, আমি প্ৰতিষেধকবোৰ দিবগে লাগে। আৰু আমাৰ টোটেল পপুলেশ্যনে প্ৰায় এতিয়া 6,000 আমাৰ যি আমাৰ কেটেল পপুলেশ্যনে আমাৰ 6,000। আৰু তাৰ কাৰণে আমি 6,000 ষ্টিমেটেড টাইম পিৰিয়ডত 6,000 গৰু ভেকচিন দিয়াটো বৰ সমস্যা এটাৰ সন্মুখীন হয়। আৰু আমি ৰাতিপুৱা 5 বজাতে যিহেতু আহিবলগীয়া হয়, যিহেতু 9-10 বজাৰ লগত মানুহ ইমান দেৰিলৈকে গৰু বান্ধি নথয়, সেইকাৰণে মেলি দিয়ে। তাৰকাৰণে আমি 5 বজাতে আহিবলগীয়া হয়। 5 বজাত আহি পেলাই মই নিজৰ ক্ষেত্ৰত আমি 6 বজাত পাই যাওঁহি। 6 বজাত আমি ঘৰে ঘৰে গৈ আমি ভেকচিনেশ্যন দিওঁ। আৰু তাৰ পিছত আমি গৈ পেলাই বহিবলৈ এডোখৰ অফিচ নাপাওঁ। আমি মানুহৰ যিখিনি আমাৰ বাকী অফিচিয়েল কামখিনি থাকে, আপলোডিং কাম থাকে, বাকী বিভিন্ন ধৰণৰ কাম থাকে, সেইখিনি আমি মানুহৰ ঘৰে ঘৰে কৰিবলগীয়া হয়। বা কেতিয়াবা আমাৰ অস্থায়ীভাৱে আমাৰ যিটো দিখৌমুখত এটা চাব চেণ্টাৰ আছে, চাব চেণ্টাৰটো স্থায়ী। যিহেতু মই গৌৰীসাগৰ হয়, মোৰ কাৰণে মই পষ্টিংটো গৌৰীসাগৰৰ কাৰণে মোৰ দিখৌমুখলৈ অকণমান দূৰো হয়। তথাপিতো মই যাবলগীয়া হয়, তাতে কাম কাজবোৰ কৰিবগৈলগীয়া হয়। আৰু তাৰ বাবে বহুত অসুবিধা হয়, আমাৰ ডিষ্টেঞ্চটো বহুত হয়। যিহেতু আমাৰ চৰকাৰী নিৰ্দেশনা মতে আমাৰ ডিছপেঞ্চেৰী আপোনাৰ 9টা বজাৰ পৰা 2টা বজালৈকে থাকে, কিন্তু এই 2 বজালৈকে যিটো সময়, সেই সময়টো আমাৰ বহুতখিনি কষ্টৰ সন্মুখীন হওঁ আমি। এতিয়াকে 2 বছৰ ধৰি মই কষ্টৰ সন্মুখীন হৈ আহিছোঁ। মোৰ নাম শ্ৰী বিশাল দত্ত। মই গৌৰীসাগৰ ব্লক ভেটেনেৰী ডিছপেঞ্চেৰী নিযুক্ত হৈ আছোঁ আৰু মই ইয়াত কৰ্মজীৱন আৰম্ভ কৰা এতিয়া দুবছৰ হৈছে জুনৰ 1 তাৰিখে। আৰু আমাৰ সমস্যাটো মানে কি, যিহেতু আমাৰ এতিয়ালৈকে মই চাকৰিত যোগদান হোৱাৰ পৰাই আমাৰ এতিয়ালৈকে নিৰ্দিষ্টকৈ এটা গৃহ নাই, নিৰ্দিষ্টকৈ এটা অফিচ নাই। সেই অফিচৰ যিটো চৰকাৰী কৰ্মচাৰী বুলি ক'লে এটা অফিচৰ যিহেতু দৰকাৰ হয়, সকলোৱে গম পায়। আৰু সেই অফিচটো আজিলৈকে আমি নাপালোঁ। আৰু তাৰ কাৰণে আমি জগৰীয়া কোন আমি ক'বলৈ নাযাওঁ, কিন্তু আমি বহুতখিনি আমাৰ ওপৰ মহলাৰ আমাৰ ৰেচপেক্টেড DVO ছাৰহঁত আছে, তেওঁলোকে আবেদন অলৰেডি কৰিছিল, কিন্তু এতিয়ালৈকে আমাৰ কোনো চেংচন নহ'লে বুলি কোৱা শুনিছোঁ। আৰু ফলত আমাৰ কাম কাৰ্যত বহুত অসুবিধাৰ সৃষ্টি হয়, যিহেতু আমাৰ পশুধনৰ প্ৰায় সমস্যাৰ সন্মুখীন হয়। আৰু আমাৰ প্ৰতিষেধক যিখিনি আমাৰ ভেকচিনেশ্যন বুলি কওঁ, আমাৰ FMD, ব্ৰুচেলা বা লাম্পি, যিবোৰ ডিজিজ প্ৰায় পশুধনৰ হৈ থাকে, তাৰ কাৰণে আমাৰ যিহেতু প্ৰতিষেধক আহে, আমি প্ৰতিষেধকবোৰ দিবগে লাগে। আৰু আমাৰ টোটেল পপুলেশ্যনে প্ৰায় এতিয়া 6,000 আমাৰ যি আমাৰ কেটেল পপুলেশ্যনে আমাৰ 6,000। আৰু তাৰ কাৰণে আমি 6,000 ষ্টিমেটেড টাইম পিৰিয়ডত 6,000 গৰু ভেকচিন দিয়াটো বৰ সমস্যা এটাৰ সন্মুখীন হয়। আৰু আমি ৰাতিপুৱা 5 বজাতে যিহেতু আহিবলগীয়া হয়, যিহেতু 9-10 বজাৰ লগত মানুহ ইমান দেৰিলৈকে গৰু বান্ধি নথয়, সেইকাৰণে মেলি দিয়ে। তাৰকাৰণে আমি 5 বজাতে আহিবলগীয়া হয়। 5 বজাত আহি পেলাই মই নিজৰ ক্ষেত্ৰত আমি 6 বজাত পাই যাওঁহি। 6 বজাত আমি ঘৰে ঘৰে গৈ আমি ভেকচিনেশ্যন দিওঁ। আৰু তাৰ পিছত আমি গৈ পেলাই বহিবলৈ এডোখৰ অফিচ নাপাওঁ। আমি মানুহৰ যিখিনি আমাৰ বাকী অফিচিয়েল কামখিনি থাকে, আপলোডিং কাম থাকে, বাকী বিভিন্ন ধৰণৰ কাম থাকে, সেইখিনি আমি মানুহৰ ঘৰে ঘৰে কৰিবলগীয়া হয়। বা কেতিয়াবা আমাৰ অস্থায়ীভাৱে আমাৰ যিটো দিখৌমুখত এটা চাব চেণ্টাৰ আছে, চাব চেণ্টাৰটো স্থায়ী। যিহেতু মই গৌৰীসাগৰ হয়, মোৰ কাৰণে মই পষ্টিংটো গৌৰীসাগৰৰ কাৰণে মোৰ দিখৌমুখলৈ অকণমান দূৰো হয়। তথাপিতো মই যাবলগীয়া হয়, তাতে কাম কাজবোৰ কৰিবগৈলগীয়া হয়। আৰু তাৰ বাবে বহুত অসুবিধা হয়, আমাৰ ডিষ্টেঞ্চটো বহুত হয়। যিহেতু আমাৰ চৰকাৰী নিৰ্দেশনা মতে আমাৰ ডিছপেঞ্চেৰী আপোনাৰ 9টা বজাৰ পৰা 2টা বজালৈকে থাকে, কিন্তু এই 2 বজালৈকে যিটো সময়, সেই সময়টো আমাৰ বহুতখিনি কষ্টৰ সন্মুখীন হওঁ আমি। এতিয়াকে 2 বছৰ ধৰি মই কষ্টৰ সন্মুখীন হৈ আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।